গুৱাহাটী সমীপৱৰ্তী ৰাণীত নিৰুদ্দেশৰ ঘটনা 11 বছৰীয়া ছাত্ৰ আলষ্ট্ৰাফ আলীও ৰহস্যজনকভাৱে নিৰুদ্দেশ 7 এপ্ৰিল শনিবাৰে ৰাতিপুৱা 9:30 পৰা ৰাণী গৌৰীপুৰত গণপতি পথৰ পৰা হঠাৎ নিৰুদ্দেশ হয় ছাত্ৰগৰাকী 8761004183 নম্বৰ মোবাইল সহ হাতত লৈ আছিল শিশুটিয়ে ওখ প্ৰায় 3 ফুট 9 ইঞ্চি বয়স 11 বছৰ গাৰ বৰণ বগা কপালৰ মধ্যভাগত কটা চিন আছে পিন্ধনত কলা বগা চাৰ্ট পেণ্ট আৰু নীলা ৰঙৰ বগা চেক থকা হাত লম্বা স্পৰ্টিং ঘটনা সন্দৰ্ভত ৰাণী আৰক্ষী চকীত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ ল'ৰাটো মানে কালি মোবাইলটো লৈ ঘৰৰ পৰা ওলাই আহি ল'ৰাটো একবাৰ নিৰ্দোষ হৈ গ'ল মোবাইলো নাই মানুহো নাই গোটেই ৰাতি নাই মই গোটেই বিচাৰি নাপালোঁ নাপাই পিনি থানাত জাননী দিলোঁ নাগালেণ্ড থানাতো দিছোঁ আমাৰ অসমৰ থানাতো দিছোঁ কি বুলি ভাবে আপুনি মইতো কোনো উপায় পোৱা নাই এতিয়া মানে নে কোনোবা ল'ৰাটোক কাৰোবাৰ লগত কোনোবা লৈ গৈছে নে কিয়ে কৰিছে ইয়াতে কিমান বছৰ হ'ল থকা আপুনি মই ইয়াতে মোটামুটি 4 বছৰমান হ'ল কিমান বছৰ 12 বছৰমান হ'ল প্ৰথমে মই হাজিৰা কৰিবলৈ গৈছিলোঁ যাওঁতে সি মোৰ ওচৰতে গৈছে তাৰ মাকো গৈছে তাৰপিছতে সৰুকো গৈছে যাই সিহঁতি গুচি আহিলে সি আহি ঘৰত মোবাইল চাই আছে মোবাইল চাওঁতে মাকে বোলে ধমকি দিলে তই ইমান মানে মোবাইল চাইছে চকু বেয়া হ'ব ইমান মোবাইল নাচাবি সি মোবাইলটো লৈ চিধা দৌৰ মাৰি ওলাই আহি মানুহটো কোনফালে গ'ল তাৰ মাকে নাচালে মই হাজিৰা কৰি গৈ পিনি চাইছোঁ ল'ৰাটো নাই বিচাৰি নাপালোঁ মোবাইলো নাই ল'ৰাটো নাই তাৰপৰা ফোন মাৰিলোঁ 7টা বজাত ফোন মাৰোঁতে ফোন ৰিং হ'ল ৰিঙত হওঁতে মানে 3-4জন মানুহৰ আৱাজ দিছে কথাটো ভালকৈ বুজি নাপালোঁ তাৰপিছত আকৌ এবাৰ মাৰিলোঁ এবাৰ বন্ধ তাৰপৰা আধা ঘণ্টামান পিছত আকৌ মৰা হৈছে এতিয়া এজনী মাইকী মানুহে ধৰিছে মাইকী মানুহজনে বোলে আমি কৈছোঁ যে এইটো ক'ত লাগিছে সি কৈছে যে একদম বকত লাগিছে তাৰপিছত আৰু লগে লগে কাটি দিলে ফোনটো কাটি দি আৰু ৰিচিভে নকৰে আৰু মানে মোবাইল নধৰে আপুনি আজি আৰু ক'ত দিছে এজাহাৰ দিছোঁ মই মেঘালয় থানাতো দিছোঁ তাৰপিছতে মেলি আমাৰ ৰাণী থানাতো দিছোঁ আৰু ফটো দি ফুৰিছোঁ মানে জেগাই তাৰপিছতে আপোনাৰ কথাখিনি আপোনাৰ ওচৰত আহিলোঁ কোনো সদাশয় লোকে ছাত্ৰজনৰ সম্ভেদ পালে 8473923314 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে নিউজ ডেস্ক প্ৰাত টাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক